নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে জাতকৰ্ম সংস্কাৰ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই জাতকৰ্ম সংস্কাৰৰ সম্পূৰ্ণ বিৱৰণ লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। হিন্দু ধৰ্মৰ মুঠ 16টা সংস্কাৰৰ ভিতৰত সন্তান জন্মৰ আগতেই 3টা সংস্কাৰ কৰা হয়। সন্তান জন্মৰ পিছত 4ৰ্থ সংস্কাৰ কৰা হয়, যিটো জাতকৰ্ম সংস্কাৰ বুলি জনা যায়। শিশুটি মাতৃ গৰ্ভৰ পৰা ওলাই আহিয়েই এই কাম কৰা হয়, যাতে জন্মগত বহুতো বিসংগতি দূৰ কৰিব পৰা যায়। শিশুৰ বিকাশৰ বাবে জাতকৰ্ম সংস্কাৰ কৰাটো অতি প্ৰয়োজনীয়। জাতকৰ্ম সংস্কাৰৰ ৰীতি নীতিত কি কৰা হয় আৰু ইয়াৰ গুৰুত্ব কি, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক। জাতকৰ্ম সংস্কাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য। কৰ্ম সংস্কাৰ কেতিয়া কৰা হয়? এটি শিশু মাতৃ গৰ্ভৰ ভ্ৰূণৰ ৰূপত 9 মাহ ধৰি থাকে আৰু তাতেই তাৰ শাৰীৰিক আৰু মানসিক বিকাশ ঘটে। 9 মাহৰ পাছত যেতিয়া প্ৰসৱৰ সময় আহে, তেতিয়া এই পৃথিৱীত এক নতুন জীৱনৰ উন্মেষ ঘটে আৰু ই প্ৰথমবাৰৰ বাবে এই পৃথিৱীখন দেখে। শিশুৰ জন্মৰ সময়ত পৰিয়ালৰ লোকে যি ৰীতি নীতি কৰে তাক জাতকৰ্ম সংস্কাৰ বোলা হয়। আৰু সেই সময়ত কি কৰা হয় আহকচোন জানি লওঁ এই ভিডিঅ'টোৰ জৰিয়তে। জাতকৰ্ম সংস্কাৰ কি? শিশু জন্ম হোৱাৰ লগে লগে গা ধুওৱা হয়, যাতে তেওঁৰ শৰীৰৰ পৰা অশুদ্ধি আঁতৰি যায় আৰু তাত কোনো ধৰণৰ সংক্ৰমণ বিয়পি নাযায়। মুখখন পৰিষ্কাৰ কৰি কফ উলিয়াই দিয়া হয়। জাতকৰ্ম সংস্কাৰত কেঁচুৱাটোক সোণৰ চামুচ বা আঙুলিৰে চেলেকিবলৈ মৌ আৰু ঘি দিয়া হয়। ইয়াত আপুনি হাতৰ 3টা আঙুলি প্ৰয়োগ কৰিব পৰা যায়। ইয়াত আপোনালোকে জানি লওক এটা বিশেষ কথা, যি মৌ আৰু ঘিৰ কথা উল্লেখ কৰা হৈছে, মৌ হ'ব লাগে 2 টোপাল আৰু যি ঘি দিয়া যায় সেই ঘি হ'ব লাগে 6 টোপাল, কাৰণ ইয়াক শাস্ত্ৰত উল্লেখ আছে। ইয়াৰ উপৰিও মাতৃৰ দ্বাৰা প্ৰথমবাৰৰ বাবে স্তনপান কৰাই দিয়াটো জাতকৰ্ম সংস্কাৰত অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে শিশুক অমৰত্ব প্ৰদান কৰে। লগতে কেঁচুৱাৰ শৰীৰত লুপ্তায়নৰ পেষ্ট লগোৱা হয়, যিটো চৰণীয়া আটা আদিৰে তৈয়াৰ কৰা হয়। মুঠৰ ওপৰত সন্তান জন্মৰ পিছত যিবোৰ কাম কৰা হয়, সেইবোৰ সকলো কাম জাতকৰ্ম সংস্কাৰৰ অধীনত আহে। এতিয়া জাতকৰ্ম সংস্কাৰৰ গুৰুত্ব। জাতকৰ্ম সংস্কাৰৰ অপৰিসীম উপকাৰ আছে, যিয়ে শিশুক সেই বহিৰ্জগতত জীয়াই থাকিবলৈ নিৰাপত্তা প্ৰদান কৰে। যিহেতু জন্মৰ সময়ত শিশুটিয়ে প্ৰথমবাৰৰ বাবে বাহ্যিক পৰিৱেশৰ সন্মুখীন হয়, আনহাতে আগতে মাকৰ গৰ্ভত থকা নাভিৰ জৰিয়তে তেওঁৰ সকলো প্ৰয়োজন পূৰণ হৈছিল, কিন্তু এতিয়া নাভিৰচি ভাঙি গৈছে আৰু তেওঁ বন্ধনৰ পৰা মুক্ত হৈছে আৰু সেই দায়িত্ব মাকক দিয়া হৈছে। এনে পৰিস্থিতিত তেওঁ জীয়াই থাকিবলৈ আৰু বাহ্যিক পৰিৱেশৰ সৈতে মুখামুখি হ'ব পৰাকৈ এই সকলোবোৰ কাম কৰা হয়। শিশু জন্মৰ লগে লগে তেওঁৰ মুখ কফেৰে ভৰি পৰে, যাৰ বাবে তেওঁ উশাহ নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হয়। যাৰ বাবে আঙুলি এটা লগাই
মুখখন পৰিষ্কাৰ কৰি ল'ব লাগে যাতে তেওঁ ভালদৰে উশাহ নিশাহ ল'ব পাৰে। ইয়াৰ লগতে ঘিঁ আৰু মৌ চেলেকালে বাত, কফ আৰু পিত্তৰ দোষ দূৰ হয়। এই বস্তুখিনি প্ৰয়োগ কৰাৰ পিছতহে সেই সন্তানৰ নাভি ৰচি কাটিব লাগে। মাতৃয়ে শিশুক যি প্ৰথম গাখীৰ খুৱাই দিয়ে সেয়া তেওঁৰ বাবে অমৃতৰ দৰে, যিয়ে তেওঁক সমগ্ৰ শৰীৰৰ ৰোগ নিৰাময় কৰে। জাতকৰ্ম সংস্কাৰ সম্পন্ন কৰি শিশুটিয়ে তেজ আৰু প্ৰস্ৰাৱৰ লগত জড়িত সমস্যাত ভুগিব নোৱাৰে আৰু সুস্থ হৈ জীৱন কটায়। এই আছিলে জাতকৰ্ম সংস্কাৰৰ সম্পূৰ্ণ তথ্য আৰু বিৱৰণ, লগতে ইয়াৰ গুৰুত্ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।